হয় অসম বিধানসভাত চাহ জনজাতি চাহ শ্ৰমিকসকলক মাটিৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত গৃহীত হোৱাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি চাহ শ্ৰমিকসকলৰ মাজত আনন্দ উল্লাস পৰিলক্ষিত হোৱাৰ সমান্তৰালভাৱে শোণিতপুৰ জিলা ঢেকীয়াজুলিতো চাহ বাগিচাসমূহত সিদ্ধান্ত গৃহীত হোৱাৰ খবৰে আচলতে আপ্ত কৰিছে প্ৰতিগৰাকী চাহ শ্ৰমিক ৰাইজক। মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলিৰ তিনখুৰীয়া চাহ বাগিচাত আৰু এই তিনখুৰীয়া চাহ বাগিচাত এতিয়া দেখা পোৱা গৈছে যে চাহ শ্ৰমিকসকলৰ মাজত আনন্দ উল্লাস, তেওঁলোকে নাচি বাগি আনন্দত আত্মহাৰা হৈ পৰিছে। মই দেখুৱাইছোঁ এনেধৰণে যি শুক্ৰবাৰৰ দিনটো যি এক ঐতিহাসিক সিদ্ধান্ত অসম বিধানসভাত গৃহীত হ'ল, তাৰপিছতে এনেধৰণে এতিয়া আনন্দ উল্লাস দেখা পোৱা গৈছে সমগ্ৰ ৰাজ্যৰ লগতে ঢেকীয়াজুলিৰ তিনখুৰীয়া চাহ বাগিচাটো, যিহেতু তেওঁলোকৰ চাহ বাগিচাৰ লোকসকলৰ চাহ শ্ৰমিকসকলৰ এটা দীৰ্ঘদিনীয়া দাবী আছিলে। এই দৃশ্য হৈছে ঢেকীয়াজুলি তিনখুৰীয়া চাহ বাগিচাৰ দৃশ্য। এনেধৰণে এতিয়া ঢোল মাদল বজাই তেওঁলোকে চৰকাৰৰ এই ঐতিহাসিক সিদ্ধান্তক আদৰণি জনাইছে, অসম চৰকাৰক তেওঁলোকে ধন্যবাদ জনাইছে। এনেধৰণে মোৰ লগত উপস্থিত আছে চাহ শ্ৰমিক লোক আছে, মই তেওঁলোকৰ ওচৰলৈ পোনে যাবলৈ বিচাৰিম। বাইদেউ কি ক'ব? হয়, মই অসম চৰকাৰক বিশেষভাৱে ধন্যবাদ দিব বিচাৰিছোঁ, যিহেতু আমাৰ দীৰ্ঘদিনীয়া যি দাবী আছিলে, আমাৰ যি চাহ শ্ৰমিকসকলৰ যি বাসগৃহ থকাৰ আমাৰ 1 বিঘা বা 1 কাঠা মাটি নাছিলে, সেইটোৱে আজি অসম চৰকাৰে কৰি দেখুৱাই দিলে। যিহেতু আমাৰ আদিবাসী জাতি চাহ শ্ৰমিকসকলৰ মাটি পট্টা দিয়াৰ বাবে আমি বহুত সুখী অনুভৱ কৰিছোঁ। আমি বহুত আজি আমি আমাৰ ভাষা নাই ক'বলগীয়া, আমি মাটি এডোখৰ পোৱা কাৰণে। আৰু আমাৰ যি চাহ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া যি দাবীসমূহ আছে, 250 টকা হাজিৰা দি আমি চাহ বাগানত হাজিৰা কাম কৰি খাব, পোহপালন কৰিবলৈ, ল'ৰা ছোৱালীক পঢ়া শুনা কৰিবলৈ বহুত কষ্ট পাইছোঁ। যিহেতু আমাৰ মাটি পট্টা যি ধৰণে সম্পূৰ্ণ কৰিছে, সেইধৰণে আমাৰ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি কৰিবলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ। আৰু আমাৰ যি মাটি পট্টা হাতত আমাক ইলেকশ্যনৰ আগত 2026 যি ইলেকশ্যনৰ আগত আমাৰ মাটি পট্টা হাতত আমাক দিব লাগিব। যিহেতু আমাক মাটি পট্টা দিছোঁ বুলি আমাক মানে মুখেদি কোৱা বা বিধানসভাত আলোচনা কৰা নহয়, হাতে আমাক মাটি পট্টাটো তুলি দিব লাগিব অসম চৰকাৰে। তেতিয়া আমি বিশেষ সুখী অনুভৱ। আৰু দীৰ্ঘদিনীয়া যি আমাৰ ST দাবী আছিলে, আদিবাসীসকলৰ যি জনজাতিকৰণ, সেই জনজাতিকৰণ তথা আমাক যি বিল পাছ হৈছে, সেই বিলটো যি সংবিধানৰ ভিতৰত আছে, সেইমতে আমাক দিব বুলি আমি আশা কৰি অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। এনেধৰণে আচলতে আনন্দত আত্মহাৰা পৰিছে, যিহেতু তেওঁলোকৰ থকা ভেটিটোৰ যিহেতু নিৰাপত্তা নিশ্চিত হৈছে। এনেধৰণে তাকে লৈ তেওঁলোকে আনন্দ উল্লাস কৰিছে। আৰু এগৰাকী লোক আছে, মই তেওঁৰ ওচৰলৈ যাবলৈ বিচাৰিম। কি ক'ব আপুনি? হাতত মাদল লৈ আনন্দ উল্লাসত বজাই নাচি মেলি আনন্দ উল্লাস কৰিছে চৰকাৰৰ এই সিদ্ধান্ত, কি ক'ব? হয়, আজি আমি খুবেই আনন্দিত। আজি যিহেতু আমাক অসম চৰকাৰে আমাৰ ভূমিৰ অধিকাৰ দিলে, মাটি পাট্টা দিলে, সেইটোৰ কাৰণে আমি চাহ শ্ৰমিক হৈ পেলাই আমি অসম চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। হয়, আৰু এগৰাকী সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি আনন্দ তাঁতী আছে, মই তেওঁৰ ওচৰলৈ যাবলৈ বিচাৰিম। এক ঐতিহাসিক সিদ্ধান্ত, আজি নাচি বাগি সকলোৱে আনন্দ উল্লাস কৰিছে, কি ক'ব চৰকাৰক? হয়, নিশ্চয়কৈ আদিবাসী ছাত্ৰ সন্থাৰ লগতে বিভিন্ন আদিবাসী চাহ শ্ৰমিক ৰাইজে দীৰ্ঘদিনীয়া ধৰি আমি দাবী কৰি আহিছিলোঁ যে চাহ শ্ৰমিকসকলক অতি শীঘ্ৰে ম্যাদী পট্টা মাটি দিব লাগিব, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বঢ়াব লাগিব, আৰু আদিবাসীসকলক অনুসূচীকৰণৰ যি মৰ্যাদা প্ৰদান কৰিব লাগিব। ইয়াৰ ভিতৰতে যোৱাকালি যি অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ঐতিহাসিক সিদ্ধান্ত ল'লে, য'ত চাহ শ্ৰমিকসকলে চাহ বাগিচা দখল কৰি থকা যি কোৱাৰ্টাৰ লাইনত যি মাটিৰ পট্টা দিব, ইয়াক আমি আদিবাসী ছাত্ৰ সন্থাৰ লগতে আমাৰ আদিবাসী সমস্ত ৰাইজে আদৰণি জনাইছোঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আজি যিহেতু বিধানসভা চলি আছে, আৰু এই বিধানসভাতে জনজাতিকৰণৰ যিটো বিল, সেই বিল আজি উত্থাপন কৰিছে। আমি ভাবিছোঁ ভাৰতৰ সংবিধানৰ মতে যি আদিবাসীসকলক যি মৰ্যাদা সহকাৰে জনজাতিকৰণ প্ৰদান কৰিব বুলি আমাক বিশ্বাস, আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকালৈকে অতি সোনকালে বৃদ্ধি কৰিব বুলি আমি বিজেপি চৰকাৰক আহ্বান জনাইছোঁ। আচলতে এনেধৰণে এতিয়া দেখা
দেখা পোৱা গৈছে যে চাহ শ্ৰমিক ৰাইজৰ মাজত আনন্দ উল্লাস তেওঁলোকে দাবী জনাইছে যে তেওঁলোকৰ আন দুটা যি তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকালৈ তেওঁলোকে বৃদ্ধি কৰাৰ চৰকাৰক তেওঁলোকে দাবী জনাইছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।